চাওক মই এই মুহূৰ্তত উপস্থিত আছো এই প্ৰলয়ংকৰী বানত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা চন্তক বিহুবৰ আদি এৰিয়াত আৰু এই মুহূৰ্তত আছো চন্তক পৰ্যায়বস্তিত মোৰ সতীৰ্থ হেমন্তই দেখুৱাব বিগত 10-12 দিন ধৰি তেওঁ এই অঞ্চলটোত ঘূৰি ফুৰিছে আপোনালোকক তেওঁ সেই ভিজুৱেলবোৰ দেখুৱাই আছে আৰু এই 10-12 দিনৰ পিছত আজি প্ৰথমবাৰৰ কাৰণে এই ঘৰটোলৈ মহিলাগৰাকী আহিছে আপোনালোকে চাওক যাব পৰা অৱস্থা নাই মোৰ যদি চাই কিমান আসলতে পলখে এই গোটেই ঘৰখন পুতি পেলাইছে তাৰ পিছত তেওঁলোকে যেনে তেনে আহি ইয়াত উপস্থিত হৈছেহি আসলতে কিমান বিপদজনকভাৱে তেওঁলোক আছে হেতু আটাইতকৈ ভয়ংকৰ কথা তেওঁলোকে যে আহি ইয়াত উপস্থিত হয় চাওক আজি 12 দিনৰ মূৰত তেওঁলোকে ঘৰখনত উপস্থিত হৈ সকলোখিনি নি শেষ হোৱাৰ পিছত তেওঁলোকে ইয়াত উপস্থিত হৈ আজি কোনোমতে চৰু ধৰিছে তেওঁলোকে ভাত বনাবলৈ লৈছে ভাত ৰান্ধিবলৈ লৈছে মই তেওঁৰ পৰা জানিব বিচাৰো বাইদেউ আপোনালোক আজি আহিছে আজি 10-12 দিন হ'ল আহা বাহিৰতে এতিয়া চৌকা পাতি আৰু ভাত চাত বনাইছো খোৱা পিয়া কৰা নাই আজি যেন তেন ভাতটো বহাই আছো আজি আপোনালোকে ভাত বনাব আজি বনাই আছো আমি ৰাস্তাত আছিলো খিচিৰি উচিৰি খাই আৰু যেন তেন থাকিলো আমি ৰাস্তাত আপোনালোকৰ সকলো বস্তু লৈ গৈছে চাগে পানী লৈ গ'ল সব লৈ গ'ল কাঁহী বাটি সব লৈ গ'ল এইবিলাক কোনে দিছে আপোনালোকক এইকেইটা বেলেগ ঘৰৰ পৰা আনি আৰু বনাই আহি যায় খাইছো আমি বেলেগ ঘৰৰ পৰা আনি বাকী গৰু ছাগলী কিবা আছিলে নে গৰু ছাগলী আছিলে গুচি গ'ল সব বহাই বহাই লৈ গ'ল নদী এটা ছাগলী বাচিছে অকল এটা ছাগলী বাচিছে এতিয়া এই যিসকলে সাহায্য দি আছে আপোনালোকে সাহায্যখিনি পাইছে পাইছো পাইছো এইকেইটা পাইছো পাইছো আপুনি আহকচোন আপুনি কওক কথাখিনি যে মানে কিমান আচলতে কিমান সময়ৰ ভিতৰত আপোনালোকৰ ইয়াত পানীখিনি উঠিছিলে এনেধৰণে মানে ৰাতিপুৱা 8-9টা বজাৰ পৰা পানীটো লাহে লাহে বাঢ়িব ধৰিছিলে তাৰপিছত এনেকা ৰাতিটো গোটেইটো 10-11 বজালৈকে পানীটো বাঢ়িয়ে আছিলে ৰাতিটো আমি ঘৰৰ ওপৰে থাকিলো দাদা সেইবিলাক ঘৰত য'ত ঘৰত থাকিলে কিছুমান মানুহ ওলাই গৈছে কিছুমান ঘৰৰ ওপৰে আছো ৰাতিপুৱা 5টা বজাত আহিছে নাও তেতিয়াহে আমি গৈছো কিন্তু এটাও নাও চাও আমি পোৱা নাছিলো ৰাতি ইমান চিঞৰিছো কিন্তু নাও এটাও অহা নাই ৰাতিপুৱা আহি আপোনালোকক ৰাতিপুৱা আমাক লৈ গৈছে পানী কিমানলৈকে উঠিছিলে ইয়াত গৈছে ঘৰৰ মুধচলৈকে গৈছে ৰেজিঙৰ ওপৰত আমি জাষ্ট বহি আছো এয়া হৈছে এই অঞ্চলটোৰ লোকসকলৰ দুৰ্দশা মই হেমন্তক দেখুৱাবলৈ অনুৰোধ কৰিছো এই যে সন্মুখত দেখিছে এখন ডাম্পাৰ আছে এখন তেনেধৰণে সম্পূৰ্ণৰূপে বুৰি গৈছিলে এইটো এটা ঘৰ কাৰ ঘৰ হয় এই ঘৰটো আপোনাৰ আপুনি আহকচোন আকৌ এবাৰ আপোনাৰ কথাখিনি পাতি লওঁ মানে আপুনি ঘৰটো কেতিয়া ভাঙি দিলে মানে সেইদিনাই ভাঙি নিছে পানী ভৰাৰ দিনাখনে ভাঙিছে ৰাতি দিনত ৰাতিপুৱা পানী বাঢ়িছে দিনতে ঘৰটো ভাঙিলে মোৰ পানী আহি থাকোতে ভাঙিলে এতিয়াতো একো কৰিব পৰা অৱস্থাত না এটা বস্তু মই ঘৰৰ পৰা ওলাব পৰা নাই একো কাপোৰ কানি তেনেকৈ পৰিছে জাষ্ট দুটা টিং খুলিছিল যে কাপোৰ চাপোৰ কিবা পাম নি বুলি তো দুটা নে তিনিটা পেণ্ট লৈ ল'ৰা ছোৱালীক পিন্ধাই ৰাখিছো আৰু বেলেগ ল'ৰা ছোৱালী ক'ত আছে এতিয়া ৰাস্তা কিনাৰত আছে তম্বু বনাই আছো ৰাস্তা কিনাৰত আপোনাৰ নামটো মোৰ নামটো উমেশ পৰ্জা এতিয়ালৈকে তেওঁলোকে একো কৰিব পৰা নাই তেওঁৰ ল'ৰা ছোৱালী পৰিয়াল সকলোখিনি ৰাস্তাৰ কাষত আছে এখন ত্ৰিপালৰ তলত আছে তাত আনে যি দিছে তাকে খাই তেওঁলোকে জীৱন ধাৰণ কৰিব লগা হৈছে মই হেমন্তক আগবাঢ়ি নাযাবলৈ অনুৰোধ জনাইছো যিহেতু টিং পৰি আছে তাত আঘাতপ্ৰাপ্ত হ'ব পাৰে তেওঁলোকৰ ভৰি ইতিমধ্যে কাটিছে গতিকে অকণমান সুবিধাজনক স্থানত থাকি তেওঁক দৃশ্যসমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছো মই আন এগৰাকী ব্যক্তিৰ ওচৰলৈ যাম হেমন্তক মই অনুৰোধ জনাইছো আমি ইয়াত বহুখিনি লোক ক্ষতিগ্ৰস্ত হৈছে বহু লোকৰ গৰু ছাগলী সকলো উটুৱাই লৈ গৈছে গতিকে তেওঁলোকৰ কাৰণে এই যথেষ্ট বিভীষিকাময় পৰিৱেশ বুলি ক'ব লাগিব এই গোটেই অঞ্চলটো সমগ্ৰ চন্তক নেপালীখুটি বিহুবৰ আচলতে কি পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেয়া নেদেখিলে কোনোবাই যদি নিজ চকুৰে আহি নেদেখেহি বৰ্ণনা কৰা আমাৰ কেমেৰাৰ লেন্সেৰে সেই ভিজুৱেলছ দেখুৱাই আপোনালোকক বুজাবৰ কাৰণে সেয়া যথেষ্ট কঠিন মই দাদা আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ ঘৰটো কোনডোখৰত আমাৰ এই অকণমান আগত মোৰ নাম আছৰ আলী পৰ্যাবস্তিৰ বাসিন্দা আমাৰ 9টা গৰু লৈ গ'ল 4টা ঘৰ ভাঙি থৈ গ'ল বস্তু বাহিনী একো নাই গৰাখহনীয়া ৰাস্তালৈকে লৈ গৈছে হাঁহ কুকুৰা কিমান গৈছে 30-40টামান হাঁহ কুকুৰা আছিলে সব লৈ গৈছে টকা 45,000 লৈ গৈছে ডকুমেণ্ট সব লৈ গৈছে এতিয়া ঘৰটো আছে নে নাই আপোনাৰ তাত ঘৰ ভাঙি পৰি আছে ঘৰটো পৰি গৈছে সম্পূৰ্ণ পৰি গৈছে এয়াই হৈছে তেওঁলোকৰ অৱস্থা তেওঁলোকে
তেওঁলোকৰ গৰু ছাগলী হাঁহ কুকুৰা পাৰ এতিয়া একো নাই তেওঁলোকে এতিয়া আপোনালোকে খোৱা বোৱা সামগ্ৰীখিনি পাইছে ৰাইজে দি আছে কোনোবা ভাত দি আছে কোনোবা খিচুৰি দি আছে এইবিলাক খাই আছো আমাৰ থকাৰ জেগা নাই আমি লোকৰ ঘৰত এতিয়া ৰাতি গৈ যেনে তেনে শুই পেলাই ৰাতিটো পাৰ কৰি আছো এতিয়া আকৌ ঘৰখিনি সেইখিনি বনোৱাৰ কাৰণে আকৌ আপোনালোকৰ যথেষ্টখিনি কষ্ট হ'ব যথেষ্টখিনি টকা পইচাৰ প্ৰয়োজন আপোনাৰ নগদ ধন 45,000 লৈ গৈছে 45,000 লৈ গৈছে আপুনি কি কৰে এনে আপোনাৰ এতিয়া লোহাৰ কাবাৰী কৰিছিলো